সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ আৰু এটি নতুন কোৰ্স দীক্ষা এপত সংযোজিত হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে ASFLN আন্ডাৰষ্টেণ্ডিং লাৰ্নাৰ্ছ হাউ চিলড্ৰেন লাৰ্ন এই কোৰ্সটোৰ অসমীয়া মাধ্যমত ইতিমধ্যে মই এটি ভিডিঅ' মোৰ ইংটেব চেনেলত আপলোড কৰিছোঁ আপোনালোকে দুয়োটা মাধ্যমতেই কোৰ্সটো কমপ্লিট কৰিব ইংৰাজী আৰু অসমীয়া এই ভিডিঅ'টোত আমি ইংৰাজী মাধ্যমত কমপ্লিট কৰিম কুইজৰ সকলোবোৰ কোৱেশ্চন এই এটা ভিডিঅ'তে আলোচনা কৰা হ'ব তিনিটা সেট মই কমপ্লিট কৰিম ভিডিঅ'টো শেষলৈকে চাব তেতিয়া হলে ইয়াৰ লগত জড়িত যিসমূহ প্ৰশ্ন গোটেইখিনি প্ৰশ্ন আপোনালোকে গম পাই যাব আৰু আপোনালোকে বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নোটিফিকেশন অন কৰি দিয়ক যাতে মই যিকোনো দীক্ষা সম্বন্ধীয় ভিডিঅ' বনোৱাৰ লগে লগে আপোনালোকে তাৰ নোটিফিকেশন পাই যায় আহক তেতিয়াহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো প্ৰশ্ন গ্ৰুপিং প্ৰিফাৰেন্সেছ মিন্স ইয়াৰ শুদ্ধ অপচনটো হ'ল প্ৰিফাৰেড interactions like working alone with a partner in a small large group next question what do we mean by knowing learning styles ইয়াৰ শুদ্ধ অপচনটো হ'ল personal preferences next question what are the four modes of information ইয়াৰ শুদ্ধ অপচনটো হ'ল visual auditory kinesthetic and tactual পিছৰটো প্ৰশ্ন who is the center of the teaching learning process শুদ্ধ অপচনটো হ'ল children next question what are the three types of interactions in the classroom শুদ্ধ অপচনটো হ'ল peer interaction adult interaction and material interaction পিছৰটো প্ৰশ্ন what is the term used for hands on experience ইয়াৰ শুদ্ধ অপচনটো হ'ল learning by doing পিছৰটো প্ৰশ্ন what should children do to become active and autonomous learners শুদ্ধ অপচনটো হ'ল be inquisitive take initiative be confident inventive and reflective পিছৰটো প্ৰশ্ন what are the names of the three ways to predict children's need শুদ্ধ অপচনটো হ'ল knowing children's interest knowing preferences knowing learning styles পিছৰটো প্ৰশ্ন লাৰ্নিং উইথ হাই লেভেলছ অফ ক্ৰিয়েটিভ ইণ্টেলিজেন্স আৰ শুদ্ধ অপচনটো হ'ল ফ্ৰিকুৱেণ্টলি ডাইভাৰ্জেণ্ট থিংকাৰ্ছ পিছৰটো প্ৰশ্ন দ্য মেইন পাৰ্পাছ অফ দ্য এক্টিভিটি ইণ্টাৰেষ্ট এৰিয়াছ ইজ টু গিভ চিলড্ৰেন এন অপৰচুনিটি টু শুদ্ধ অপচনটো হ'ল প্লে এণ্ড পাৰ্টিচিপেট ইন ইভেণ্টছ অফ দেয়াৰ চইচ পিছৰটো প্ৰশ্ন হোৱাট ইজ মিনড বাই ক্ৰিয়েটিভ ইণ্টেলিজেন্স শুদ্ধ অপচনটো এড্ৰেছিং আইডিয়াছ এণ্ড প্ৰব্লেমছ ইন নভেল এণ্ড often unexpected ways পিছৰটো প্ৰশ্ন what is the main feature of the activity interest areas to ensure safety of the children শুদ্ধ অপচনটো হ'ল accessible from all sides of the classroom পিছৰটো প্ৰশ্ন what includes potential interest শুদ্ধ অপচনটো হ'ল interest to which children have not been exposed and might become strong once exposed পিছৰটো প্ৰশ্ন a child's previous learning experiences are derived from শুদ্ধ অপচনটো everyday experiences they encounter পিছৰটো প্ৰশ্ন children who ask many questions can be শুদ্ধ অপচনটো হ'ল inquisitive পিছৰটো প্ৰশ্ন learning is শুদ্ধ অপচনটো an active collaborative and social process পিছৰটো প্ৰশ্ন what is meant by interaction with adults শুদ্ধ অপচন parents and teachers got involved and support children's learning পিছৰটো প্ৰশ্ন how many ways there are to predict a child's needs 3 পিছৰটো প্ৰশ্ন what is meant by interaction with material শুদ্ধ অপচনটো হ'ল children engage with a range of learning play material পিছৰটো প্ৰশ্ন what includes pre-existing interest শুদ্ধ অপচনটো হ'ল child has a strong interest and passion for something পিছৰটো প্ৰশ্ন আৰু চাওক 20টা প্ৰশ্ন হৈ গ'ল সাবমিট কৰি চাও আৰু দেখিছে আপোনালোকে 20ৰ ভিতৰত
20 স্কোৰ হৈছে তাৰমানে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ আছিল আৰু এবাৰ মই ৰিডু কৰিম তিনিটা কোৰ্স তিনিটা সেট কমপ্লিট কৰাৰ কথা কৈছিলোঁ আপোনালোকক ৰিডু কৰিলোঁ আৰু চাওক ৰিডু কৰাৰ পিছত প্ৰথমটো যেটো প্ৰশ্ন what is the term used for hands on experience ইয়াৰ শুদ্ধ অপশনটো হ'ল লাৰ্নিং বাই ডুইং পিছৰটো প্ৰশ্ন children with high levels of creative intelligence are শুদ্ধ অপশনটো frequently divergent thinkers পিছৰটো প্ৰশ্ন what should be the role of a teacher in the learning of children ইয়াৰ শুদ্ধ অপশনটো হ'ল facilitator next question access to the natural world beyond the classroom by hands on experience are the examples of boosting what kind of intelligence ইয়াৰ শুদ্ধ অপশনটো হ'ল analytical intelligence পিছৰটো প্ৰশ্ন what are the names of the three ways to predict child's needs শুদ্ধ অপশনটো হ'ল knowing children's interest knowing preferences knowing learning styles পিছৰটো প্ৰশ্ন what are the three types of interactions in the classroom ইয়াৰ শুদ্ধ অপশনটো হ'ল peer interaction adult interaction and material interaction পিছৰটো প্ৰশ্ন what is the main feature of the activity interest areas to ensure safety of the children শুদ্ধ অপশনটো হ'ল accessible from all sides of the classroom next question what influences most children's preferences to learning ইয়াৰ শুদ্ধ অপশনটো হ'ল brain wiring history gender and personal experiences next question when a positive correlation seen between the current school work and future academic or career goals of children শুদ্ধ অপশনটো হ'ল when children are involved in work that they enjoy পিছৰটো প্ৰশ্ন how many ways are there to predict a child's need 3 পিছৰটো প্ৰশ্ন what kind of interest come under knowing children's interest ইয়াৰ শুদ্ধ অপশনটো হ'ল প্ৰি এক্সিস্টিং ইন্টারেস্ট এন্ড পটেনশিয়াল ইন্টারেস্ট পিছৰটো প্ৰশ্ন what is meant by creative intelligence শুদ্ধ অপশনটো হ'ল addressing ideas and problems in novel and often unexpected ways পিছৰটো প্ৰশ্ন when do children learn better শুদ্ধ অপশনটো হ'ল when they engage in hands on activities next question what is meant by interaction with adults শুদ্ধ অপশনটো হ'ল parents and teachers get involved and support children's learning next question what is the full form of NCF 2005 শুদ্ধ অপশনটো হ'ল national curriculum framework 2005 next question what is meant by interaction with material ইয়াৰ শুদ্ধ অপশনটো হ'ল children engage with a range of learning play material next question what are the four modes of information শুদ্ধ অপশনটো হ'ল visual auditory kinesthetic and tactual next question the main purpose of the activity interest areas is to give children an opportunity to শুদ্ধ অপশনটো হ'ল play and participate in events of their choice next question what leads to a child's different learning styles and the rate of learning শুদ্ধ অপশনটো হ'ল ways to absorb the information analyze the situation and make decision next question who is the center of the teaching learning process শুদ্ধ অপশনটো হ'ল children next question আৰু চাওক আকৌ 20টা হৈ গ'ল আৰু চাইছে আপোনালোকৰ স্ক্ৰিনত 20টাৰ ভিতৰত 20টাই শুদ্ধ হৈছে আৰু এবাৰ লাষ্ট চান্স পাম মই ৰিডু কৰিম আৰু এটা সেট কমপ্লিট কৰিম আপোনালোকে দেখিছে দিস ইজ দ্য লাষ্ট ৰিমেইনিং এটেম্প্ট মই কন্টিনিউ কৰিলো আৰু চাওক প্ৰথমটো প্ৰশ্ন ম্যাক্সিমাম লাৰ্নিং হ্যাপেন্স when শুদ্ধ অপশনটো হ'ব all senses are involved in learning next question learning is শুদ্ধ অপশনটো an active collaborative and social process next question how many ways there are to predict a child's need to হ'ব তিনিটা 3 next question what is the term used for hands on experience ইয়াৰ শুদ্ধ অপশনটো হ'ল learning by doing next question a child's previous learning experiences are derived from everyday experiences they encounter next question what is meant by creative intelligence শুদ্ধ অপশনটো হ'ল addressing ideas and problems in novel
and often unexpected ways. Next question, what leads to a child's different learning styles and the rate of learning? শুদ্ধ অপশনটো হ'ল ways to absorb the information, analyze the situation and make decision. Next question, what includes potential interest? শুদ্ধ অপশনটো হ'ল interest to which children have not been exposed and might become strong once exposed. Next question, what is meant by interaction with material? শুদ্ধ অপশনটো হ'ল children engage with a range of learning play material. Next question, what are the five senses? শুদ্ধ অপশনটো হ'ল see, taste, touch, smell, hear. Next question, how many senses do we have? 5. Next question, what includes pre-existing interest? শুদ্ধ অপশনটো হ'ল child has a strong interest or passion for something. Next question, what are the correct example of activity interest areas? শুদ্ধ অপশনটো হ'ল art, discovery, block, music. Next question, what is the main feature of the activity interest areas to ensure safety of the children? শুদ্ধ অপশনটো হ'ল accessible from all sides of the classroom. Next question, what are the four modes of information? শুদ্ধ অপশনটো হ'ল visual, auditory, kinesthetic and tactual. Next question, what influences most children's preferences to learning? শুদ্ধ অপশনটো brain wiring, history, gender and personal experiences. Next question, children who ask many questions can be inquisitive. Next question, what is the full form of NCF 2005? It was National Curriculum Framework 2005. Next question, how many types of interaction are there in a classroom? 3. Next question, what should a teacher do before the start of learning experiences? শুদ্ধ অপশনটো হ'ব discover children's learning needs. Next question, আৰু চাওক তিনিওটা সেট কমপ্লিট হৈ গ'ল আৰু ছাবমিট বুটনটো আহি গ'ল। চাওঁ কি হয় ছাবমিট কৰি। আৰু দেখিছে আপোনালোকৰ স্ক্ৰীণত 20 আউট অফ 20, মানে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ আছিল। থেংক ইউ ছ' মাছ।